নমস্কাৰ। ভাদ মাহৰ দ্বিতীয় দিনাই আমি ওলাইছোঁ নাহৰকটীয়াৰ শিৱ মন্দিৰলৈ। আৰু ৰাস্তাত দোকানৰ পৰা আমি কিনি ল'লোঁ নাৰিকল, আপেল আৰু ধূপ ধূনা চাকি বাতি এইবিলাক কিনি আমি মন্দিৰলৈ বুলি সোমাই গ'লোঁ। আৰু সঁচাকৈয়ে আজি বহুত বছৰৰ পাছত শিৱ মন্দিৰ আহিছোঁ। সৰুতে এদিন শিৱ মন্দিৰলৈ অহা আৰু বহুত বছৰৰ পাছত এনেকৈ শিৱ মন্দিৰলৈ আহিবলৈ পোৱা বাবে মোৰ মনটো সঁচাকৈ বহুত ভাল লাগি আছিলে। আৰু আজি শিৱ মন্দিৰলৈ অহাৰ চাকি বাতি জ্বলোৱাৰ হেঁপাহো পূৰ হৈ গ'ল। আৰু প্ৰথমেই আমি ভৰি হাত ধুই আমাৰ চাকি বাতিসমূহ ধুই পখালি চাফা কৰি লৈছোঁ। আৰু পূজাৰী অহালে আমি 15-20 মিনিটমান সময় ৰৈ দিম। আৰু মামীয়ে এনেকৈ আমাৰ পাতসমূহ কাটি চাকি বাতিসমূহ সজাই আছে। আৰু এইখন মই জ্বলাবলগীয়া চাকিকেইখন, আৰু এইফালে মামী টোপোলাটো ৰেডি কৰি আমি পূজাৰী অহালৈ ৰৈ আছোঁ। আৰু ইমান ভাল লাগিছে মন্দিৰৰ ভিতৰ ভাগ। পূজাৰী অহাৰ পাছতে আমি আমাৰ চাকি বাতি ভিডিঅ'টো বনাব লাগিব। এনেকৈ আজি আমাৰ দিনটো পাৰ কৰি আৰু ফাইনেলি আমি ঘৰত পালোহি। আৰু আজিলৈ আহিছোঁ। সকলোলৈ ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। আকৌ এটা নতুন মিনি ব্লগত লগ পাম। আৰু আজিলৈ আহিছোঁ, বাই।